তো গান গাই গাই প্ৰেমত পেলাই দিলে তাৰপিছত বিয়ালৈ গুচি গ'ল অচিনাকি ভণ্টি জানি নাজানো ক'ত ঘৰ আছে নেকি কোনোবা তোমাৰ মৰমৰ আপোনালোকৰ বিয়া আহি আছে কেনেকুৱা লাগিছে ভালেই লাগিছে বিয়া তাৰিখ কেতিয়া বিয়া মাঘৰ অসমীয়া 10 তাৰিখ আৰু জানুৱাৰী 26 যদিহে কোনো কাষে চপা নাই মৰম চেনে দিমে উপচাই ঐ জান দিবিহিনে নাই ঐ বুকুৰে মৰম প্ৰেম ভালপোৱা আবেগ অনুভূতি এয়া এক স্বৰ্গীয় অনুভূতি আৰু এই ভালপোৱাক খুব ধুনীয়াকৈ এবাৰ তেওঁলোকে পূৰ্ণতা দিছে এক ভালপোৱাক তেওঁলোকে বিবাহলৈ তেওঁলোকে লৈ গৈছে এখন ব্যতিক্ৰমী বিবাহ আজি আমি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আৰু এইখন বিয়া চৰ্চা লাভ কৰিছে কাৰণ মই আজি উপস্থিত আছোঁ এয়া প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমত আৰু বৃদ্ধাশ্ৰমৰ এখন বিশেষ বিয়াক লৈ এতিয়া চৰ্চা চলিছে সেই বিয়াখন আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ মই পোনে পোনে পৰিৱেশটো দেখুৱাইছোঁ কাকলি এটা পৰিৱেশ দেখুৱাই ল'ব এয়া আইতাসকল আছে খুব ধুনীয়াকৈ তেওঁলোকে বহিছে আৰু এনেদৰে এখন বিয়াক লৈ তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু এই বিয়াখন খুব সোনকালে তেওঁলোকে পাতিব আৰু বিয়াখন পতাক লৈ খুব উৎসাহ উদ্দীপনা বাঢ়িছে ইয়াত আৰু বিশেষকৈ আমি দেখুৱাব বিচাৰিছোঁ তেওঁলোকৰ যি বিবাহ সেই বিবাহৰ প্ৰস্তুতিটো ND24 দৰ্শকসকলৰ মাজলৈ আজি আমি লৈ আহিছোঁ খুব ধুনীয়াকৈ এটা বিয়া নামেৰে আমি প্ৰথম আৰম্ভ কৰিব বিচাৰিছোঁ বিয়া নাম এটা আমি শুনিম এতিয়া আমি এটা বিয়া নাম শুনিম আপোনালোকৰ বিয়া যিহেতু আহি আছে এটা বিয়া নাম আই দেউৰে পদূলিতে হালি আছে নল কলহে ঢালে যমুনাৰে জল আই দেউৰে পদূলিতে মিঠাই আমৰ পুলি আই দেৱে পানী ঢালে ৰাম কৃষ্ণ বোলে গা ধুই আই দেৱে পটুৱাতে ভৰি আনি দিয়া পাতৰ শাৰী পিন্ধক লাহে কৰি এটা উৰুলি দিয়ক উৰুলি খুব ধুনীয়া বিবাহ লাগিছে আৰু মই দৰা কইনাক চিনাকি কৰাই দিব বিচাৰিছোঁ এয়া হৈছে দৰা কইনা প্ৰথমে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ বিয়া আহি আছে কেনেকুৱা লাগিছে ভালেই লাগিছে এতিয়া বিয়া তাৰিখ কেতিয়া বিয়া মাঘৰ অসমীয়া 10 তাৰিখ আৰু জানুৱাৰী 26 এতিয়া আঘোণ গৈ মাঘ পাবলৈহি হ'ল যিহেতু আঘোণৰ পথাৰত এতিয়া সকলোৱে ব্যস্ত হৈ আছে তাৰ সমান্তৰালভাৱে এতিয়া বিয়াৰ দিনো চমু চাপিছে ককা আইতাৰ গতিকে ককাৰ ওচৰলৈ আহিছোঁ গতিকে আঘোণত আপোনালোকৰ বিয়া মাঘত বিয়া আপোনালোকৰ কি ক'ব বিচাৰিব এইবাৰ কেনেধৰণৰ প্ৰস্তুতি চলাইছে আপোনালোকে প্ৰস্তুতি চলাই আছে আমাৰ ৰাইজে চলাই আছে এতিয়া আপোনাৰ নামটো কি আছে মোৰ নাম পদ্মেশ্বৰ গোৱালা আপোনাৰ ঘৰ ক'ত আছিলে বোকাখাট জ্যোতিপুৰ প্ৰেম কেনেধৰণে হ'ল আপোনালোকৰ দুয়োজনৰে মাজত প্ৰেম কেনেকৈ হ'ল তেওঁ গান গাই গাই হেৰি কৰে পাছত মই নিজে
তেওঁক হেৰি কৰিবলৈ ল'লোঁ লোৱাৰ পাছত উৎপল আৰু তৃষ্ণাই আমাক বিয়াখন পাতি দিবলৈ তেওঁলোকে ৰাজি হৈছে। কি গান শুনালে আপোনাক? আপুনি যে প্ৰেমত পৰিছে গানটো মোৰ মনত নাই, এতিয়া তেওঁ গাই দিব। খুব ধুনীয়াকৈ গায় নি তেওঁ গান? মনত নাই। এটা গান এটা গাওক। আপুনি যিহেতু গান গাই গাই প্ৰেমত পেলাই দিলে, তাৰপিছত বিয়ালৈ গুচি গ'ল, এতিয়া এটা গান শুনো আপোনাৰ পৰা। অকণমানকৈ গাই দিওঁ। অকণমান গাই দিয়ক। অচিনাকি ভণ্টিজনী নাজানো ক'ত ঘৰ, আছে নেকি কোনোবা তোমাৰ মৰমৰ, গান দিবিহিনে নাই ঐ বুকুৰে মৰম, যদিহে কোনোৱে কাষে চপা নাই, মৰম চেনে দিমে গৈ দিমে উপচাই, ঐ গান দিবিহিনে নাই ঐ বুকুৰে মৰম। গান গাই গাই প্ৰেমত পেলাই দিলে। কি ক'ব বিচাৰিব এতিয়া বিয়ালৈ কেনে ধৰণৰ এতিয়া কি হ'ব? প্ৰেম বস্তুটো হ'ল এটা অন্ধ বস্তু হয়। নাজানে ধনী নাজানে দুখীয়া নাজানে সৰু বৰ একো বিচাৰ নকৰে। প্ৰেমৰ কোনো বয়স নাই, কোনো বয়সো নাই। গতিকে আৰু কাৰোবাক ভাল পাম বুলি ভাল পাব নোৱাৰে, কিন্তু অকস্মাতে হৈহে যায়। প্ৰথম কেতিয়া লগ পাইছিলে আপুনি? মই ইয়াত আহি পাইছোঁ। আপুনি কেতিয়া আহিছিলে ইয়ালৈ? এতিয়া মোৰ 7 মাহ হৈছেহে। আপোনাৰ কিমান দিন হৈছে ইয়ালৈ অহা? জানুৱাৰীতে বছৰ হ'ব, জানুৱাৰী 30 তাৰিখে। 30 তাৰিখে। ঠিক আছে। আৰু 30 তাৰিখে আহি ফেব্ৰুৱাৰী মাৰ্চত তেখেত আহিছে, তেতিয়াই লগ পাইছোঁ তেখেতক। এতিয়া বিয়াৰ পিছত এতিয়া আপোনালোকে কেনেধৰণে জীৱনবোৰ অতিবাহিত কৰিব, কিবা পৰিকল্পনা কি আছে আপোনালোকৰ এতিয়া? আমাৰ পৰিকল্পনা মানে আমি আশ্ৰমতে হেৰি কৰিম বুলি ভাবি আছোঁ আৰু বেলেগত যোৱাৰ হেৰি সময় নাই এতিয়া। আৰু তেনেকেই জীৱন কটাব লাগিব। তেনেকেই আশ্ৰমবাসী হৈয়ে জীৱন কটাম। অসমবাসী ৰাইজক কি ক'ব? আপোনালোকৰ বিয়াৰ কথা সকলোৱে গম পাইছে, গতিকে বিয়াৰ কথাবোৰ অসমবাসী ৰাইজলৈ কি আহ্বান জনাব আপোনালোকে? অসমবাসী ৰাইজলৈ কি আহ্বান জনাব? আপোনালোকৰ বিয়াৰ কথা সকলোৱে গম পাইছে। কি জনাম আৰু মানে ধৰা আৰু কিবা সাহাৰ্য যদি কিবা আগবঢ়ায় ভাল লাগিব। ঠিক আছে। আৰু আমি এওঁলোকৰ কথাবোৰ শুনাইছোঁ আৰু তেওঁলোকৰ বিয়াৰ কাৰণে যিহেতু সকলো আহিছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। খুব ধুনীয়াকৈ তেওঁলোকৰ বিয়াখন আৰম্ভ হ'ব, যিহেতু তেওঁলোকে খুব ধুনীয়াকৈ প্ৰেমৰ আদান প্ৰদান কৰিছে, ভাল পোৱাৰ তেওঁলোকে কৰিছে। গতিকে আপুনি খবৰ ল'বলৈ আহিছে, কি জনাব? খবৰ ল'বলৈ আহিছোঁ। মোৰ ভাল লাগিছে যে তেওঁলোকৰ বয়সৰ কথা চিন্তা নকৰি উৎপল হৰ্ষবৰ্ধনে এই বিয়াখনত সন্মতি প্ৰদান কৰাৰ লগতে বিয়াৰ বাবে যো-জা কৰিছে। মই অত্যন্ত ভাল পাইছোঁ, কাৰণ বিয়া এটা উৎসৱ, বিয়া এটা আনন্দ। এই বিয়াখনৰ যি উৎসৱ হ'ব তাত সকলোৱে আনন্দ মনেৰে অংশগ্ৰহণ কৰিব, উপভোগ কৰিব। ময়ো অহাৰ কথা ভাবি আছোঁ। আৰু বিয়া মানুহৰ জীৱনত এবাৰ হোৱাটো অত্যন্ত প্ৰয়োজন। আৰু এওঁলোক দুয়োগৰাকী অবিবাহিত, তেওঁলোকে জীৱনত এবাৰো বিয়া হোৱা নাই। আৰু বিয়া বহুতে ক'ব খোজে যে বয়স হৈছে, এই বয়সত বিয়া, এইটো তেনে সাধাৰণ কথা। নেলছন মেণ্ডেলাই দেখোন 80 বছৰ বয়সত বিয়া কৰিছিলে। সেই হিচাপে চাবলৈ গ'লে এওঁলোকৰ বয়সনো কিমান হৈছে। আৰু এনেধৰণৰ এটা কাৰ্যত উৎপল হৰ্ষবৰ্ধনে সন্মতি প্ৰদান কৰাত মোৰ দৃষ্টিত উৎপল হৰ্ষবৰ্ধনৰ প্ৰতি থকা শ্ৰদ্ধা আন্তৰিকতা অধিক বৃদ্ধি পালে। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আইতাসকলৰ মাজলৈ আহিছোঁ। আইতা, কেনেকুৱা লাগিছে? বিয়া আহি আছে আপোনালোকৰ। ভালে লাগিছে। কেনেকুৱা লাগিছে আইতা? ভাল লাগিছে। আৰু কোনে ক'ব? আইতা, কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনালোকে বিয়া খাবলৈ ৰৈ আছে? বিয়া খাবলৈ এটা বিয়ানাম শুনো, এটা আপোনাৰ পৰা এটা বিয়ানাম শুনো। আপুনি এটা বিয়া হেৰিৰ পৰা আহিছে দেই। গোলাপ পাহে পাহে ফুলে লাহে লাহে, ইমানকৈ মাতিছোঁ দৰা ওলাই নাহে, দৰা ওলাই নাহে কইনা বেয়া বুলি, নহয় কইনা বেয়া দৰাতকৈ ধুনীয়া,
সময়ে সময়ে খেলিব পাৰিবা আধেলাৰে পানী কিটো পুল পুল কৰে যো আমাৰে কইনাটোৰ পুল পুল কৰে মোক আধেলাৰে পানী গীটো ভিচু মেনি আহে আমাৰে দৰাটো খিচু মেনি হাঁহে আৰু এনেদৰে খুব ধুনীয়াকৈ প্ৰস্তুতি চলাইছে আৰু বিশেষকৈ এয়া আচলতে তেওঁলোকৰ যিসমূহ কথা বতৰা তেওঁলোকৰ যিসমূহ হাঁহি ফূৰ্তি যিসমূহ ধেমালি সেইবোৰ আমি দেখুৱাইছোঁ কাৰণ বিবাহক লৈ তেওঁলোকৰ যিসমূহ প্ৰস্তুতি সেই প্ৰস্তুতিসমূহ আমি লৈ আহিছোঁ কাৰণ তেওঁলোকৰ যিসমূহ জীৱনৰ যিসমূহ যন্ত্ৰণা তেওঁলোকৰ জীৱনৰ যিসমূহ আশা আকাংক্ষা সেইসমূহ আচলতে হেৰাই গৈছিল আৰু সেই হেৰাই যোৱা আশা আকাংক্ষাবোৰ জীৱনৰ বিয়লি বেলাত এনেধৰণে তেওঁলোকে পুনৰবাৰ উদ্ভাসিত কৰিব বিচাৰিছে তেওঁলোকৰ জীৱনৰ যিসমূহ স্বাচ্ছন্দ্য জীৱনৰ এটা সুন্দৰ জীৱন সুখী জীৱন গঢ়িবৰ বাবে তেওঁলোকে যিহেতু চেষ্টা চলাইছিলে আপোনজনৰ পৰা তেওঁলোকে বিচলিত হৈও আপোনজনৰ পৰা আঁতৰি আহিও এনেদৰেই তেওঁলোকৰ জীৱনৰ শেষৰ সময়খিনিত একেলগে থকাৰ প্ৰস্তুতি কৰিছে তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকৰ যি বিয়া সেই বিয়াখন এনেদৰে প্ৰস্তুতি চলাইছে প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমৰ পৰা আমি বিয়াৰ কিছু পৰিৱেশ আপোনালোকৰ আগলৈ লৈ আহিবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা